ভাৰতৰ বন্দৰত বাংলাদেশৰ সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বাংলাদেশৰ পৰা কাপোৰ খাদ্য সামগ্ৰী আমদানি নিষেধাজ্ঞা বৈদেশিক বাণিজ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। সামুদ্ৰিক পথ ব্যৱহাৰত বাধা আৰু অসমসহ উত্তৰ পূবলৈ ৰপ্তানি কৰিব নোৱাৰিব সামগ্ৰী। অৱশ্যে বাংলাদেশৰ পৰা নেপাল ভূটানলৈ সামগ্ৰী প্ৰেৰণত নাথাকিব কোনো ধৰণৰ বাধা। ভাৰতৰ এই সিদ্ধান্তত হলঠেকত পৰিছে এতিয়া বাংলাদেশ। আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে উপস্থিত আছে শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা আমাৰ সাংবাদিক ৰোহন মালাকাৰ। সংযুক্ত হৈছোঁ ৰোহনৰ সৈতে। ৰোহন, আপোনাৰ কাষলৈ গৈছোঁ। এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বাংলাদেশত। কাৰণ হৈছে বাংলাদেশৰ বাণিজ্য বহুখিনি নিৰ্ভৰ কৰে অসমৰ ব্যৱসায়ৰ ওপৰত, ভাৰতবৰ্ষৰ ওপৰত। এতিয়া কেনেধৰণৰ পৰিৱেশ সীমান্তত? বাংলাদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত কিন্তু বন্ধ কৰি দিছে বা আমদানি বাংলাদেশৰ পৰা সামগ্ৰী। আৰু ভাৰত চৰকাৰে কিন্তু এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে কিন্তু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তত। আৰু ভাৰত বাংলাদেশ সীমান্তত এই মুহূৰ্তত কেৱলমাত্ৰ যিসমূহ ভাৰতৰ সামগ্ৰীসমূহ আছে এইসমূহ বস্তুহে কেৱলমাত্ৰ বাংলাদেশলৈ যাবলৈ দিয়া হৈছে। আনফালে আমি যদি চাওঁ তেনেহ'লে বাংলাদেশৰ পৰা যিবোৰ সামগ্ৰী আছে, আনকি আমি যদি কওঁ তেনেহ'লে বাংলাদেশৰ যি চিপছ আছে, যি প্লাষ্টিকৰ সামগ্ৰী আছে, বিভিন্ন সামগ্ৰী আছে যিবোৰ বাংলাদেশৰ পৰা যিবোৰ আমালোকৰ ভাৰতলৈ আহে, এইবোৰ সামগ্ৰী কিন্তু এই মুহূৰ্তত ভাৰত চৰকাৰে একেবাৰে বন্ধ কৰিছে। বাংলাদেশৰ পৰা ভাৰতলৈ অহাৰ ক্ষেত্ৰত বন্ধ আৰোপ কৰিছে। আৰু এই মুহূৰ্তত লোকসকল আছে, স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। যিহেতু এই মুহূৰ্তত যি ব্যৱসায়ীসকল আছে আমাৰ লগত, তেওঁলোকৰ সৈতে জানিবলৈ যত্ন কৰিম তেওঁলোকে কি কয়, কি ক'ব, যিহেতু এই মুহূৰ্তত বাংলাদেশৰ পৰা বহু সামগ্ৰী বন্ধ কৰি দিয়া হৈছে ভাৰত চৰকাৰৰ পৰা। চাওক, আমি কিছুমান দিন ধৰি আমি দেখা পাইছোঁ যে বাংলাদেশে ভাৰতৰ বিৰুদ্ধত ষড়যন্ত্ৰত লিপ্ত হৈছে। যি বাংলাদেশক ভাৰতে 1971 ইংৰাজীত ভাৰতে বাংলাদেশৰ জন্ম দিছিল। আজিৰ দিনত বাংলাদেশে ভাৰত বিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছে। তাৰ কাৰণে আমাৰ এটা কথা আছে যে চবক হাতত মাৰিব নালাগে, ভাতত মাৰিলে বহুতবিলাক চিধা হৈ যায়। এইকাৰণে ভাৰত চৰকাৰে যে বাংলাদেশক ভাতত মাৰাৰ যে পৰিকল্পনা লৈছে, এতিয়া প্ৰথম পদক্ষেপ হিচাপে আমদানিটো বন্ধ কৰিছে। আমি ৰপ্তানিটোও বন্ধ কৰিব বিচাৰোঁ। আমি এই আমদানি যিটো বন্ধ কৰিছে, বাংলাদেশৰ পৰা বস্তু আমদানি ভাৰতে বন্ধ কৰিছে। ভাৰত চৰকাৰৰ এই সিদ্ধান্তক আমি ৱেলকাম কৰোঁ। আমি এইটো ভাল সিদ্ধান্ত বুলি আমি ভাবোঁ। আৰু বাংলাদেশে যদি তাৰপিছতো যদি এই তেওঁৰ যে ভাৰত বিৰোধী যে ষ্টেণ্ড, এইটো যদি সলনি নহয়, আমি ভাৰত চৰকাৰক এই ৰপ্তানিও ভাৰতৰ পৰা বাংলাদেশ যাতে কোনো বস্তু ৰপ্তানি নহয়, এইটো আমি দাবী জনাইছোঁ। এক প্ৰকাৰে নিশ্চিতভাৱে ক'ব লাগিব যেন পাকিস্তানৰ যি হয়তীয়া পৰিস্থিতি পাকিস্তান আৰু ভাৰতৰ, ইয়াৰ পিছতে কিন্তু বাংলাদেশৰ বিভিন্ন কথা উত্থাপন হৈছিলে যে বাংলাদেশৰ তেওঁলোকক সাহায্য প্ৰদান কৰিছিলে পাকিস্তানক। আৰু ইয়াকে লৈ কিন্তু এই মুহূৰ্তত পাকিস্তানক যেনেদৰে শিক্ষা দিছিলে ভাৰতে, এনেদৰেই কিন্তু বাংলাদেশত কিন্তু শিক্ষা দিবলৈ কিন্তু সাজু হৈছে ভাৰত চৰকাৰো। বাংলাদেশৰ পৰা যিসমূহ সামগ্ৰী আহে ভাৰতলৈ, যিসমূহ খাদ্যবস্তু আহে, যিসমূহ প্লাষ্টিকৰ সামগ্ৰী আহে, সকলো বস্তু কিন্তু এই মুহূৰ্তত ভাৰতত কিন্তু যি অনাৰ যি কাম, এই কাম কিন্তু একেবাৰে বন্ধ কৰি দিছে ভাৰত চৰকাৰে। আৰু ইয়াক লৈ কিন্তু এই মুহূৰ্তত ব্যৱসায়ীসকলে আমাৰ আগত মন্তব্য আগবঢ়াইছে যে তেওঁলোকক এক ভাল শিক্ষা দিব লাগে। ইয়াৰ বাবেই কিন্তু এই মুহূৰ্তত ভাৰত চৰকাৰে এক সিদ্ধান্ত লৈছে। আৰু সিদ্ধান্তক শলাগ জনাই কিন্তু এই মুহূৰ্তত শ্ৰীভূমি জিলাৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে, এই সীমান্তৱৰ্তী ঠাইত আমি আছোঁ। আৰু আপোনালোকক আমি দেখুৱালোঁ বাংলাদেশৰ পৰা কোনো সামগ্ৰী ভাৰতলৈ এই মুহূৰ্তলৈ আহিব নিদিয়া হৈছে। আৰু এই মুহূৰ্তত আমি যদি কওঁ তেনেহ'লে ভাৰতৰ যিবোৰ সামগ্ৰী আছে এইবোৰ সামগ্ৰী কেৱলমাত্ৰ বাংলাদেশলৈ গৈছে। আনফালে বাংলাদেশৰ সামগ্ৰী ভাৰতলৈ সোমাবলৈ বাধা নিক্ষেপ কৰা হৈছে। আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱালোঁ শ্ৰীভূমি জিলাৰ যি ভাৰত বাংলাদেশ সীমান্তৰ যি পৰিৱেশ, এই পৰিৱেশ শ্ৰীভূমিৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।